गुड मॉर्निंग एंड हैप्पी सरस्वती पूजा टू ऑल माय फ्रेंड्स। आज आईएसएल हल्दिया रिफाइनरी टाउनशिप क्लस्टर 9 पर हल्दियावासी आसामी सोसाइटी ने सरस्वती पूजा का आयोजन किया है। तो ये सारा कुछ आसामी सोसाइटी द्वारा आयोजित सरस्वती पूजा का कार्यक्रम में आप लोग को दिखाने की कोशिश करेंगे। तब तक के लिए आप लोग ना बने रहिएगा मेरा कैमरा और मेरा चैनल ओतनु भी ब्लॉग पर। तो आसामी सोसाइटी जो हल्दिया का यहाँ क्लस्टर 9 में पूजा हो रहा है सरस्वती पूजा। ये छोटा लड़का कितना सुंदर ड्रेस देखिए, पूरा ड्रेस कोड में आए हैं। बाबा हैप्पी सरस्वती पूजा। हैप्पी सरस्वती पूजा। आज क्या क्या करोगे, की करिबा पूजा ताजी? আজি পূজাত ভাত খাম, খেলিম। খিচুড়ি ভোগ খাবা। আৰু প্ৰসাদো খাবা। আৰু ৰাইজক কিবা কবা सरस्वती पूजा? हैप्पी सरस्वती पूजा टू ऑल। थैंक यू। हैप्पी सरस्वती पूजा। हाँ सबको बोल दिया, ठीक है, थैंक यू। मुझको अपना लगे बोला हैप्पी सरस्वती पूजा। हाँ सरस्वती पूजा टू ऑल। एंजॉय कर ऐसा तू हैप्पी सरस्वती पूजा। हाँ बहुत बढ़िया। गिरिदा को गिरिदा जय माँ सरस्वती। हैं बढ़िया, जय माँ सरस्वती। অসমীয়া সোসাইটির না ক্লাস্টার 9 হলিয়াত ধুনিয়া সরস্বতী পূজা হয়ে গেলে প্রসাদ খাতি আছে আমার কেগরে কিমান সরস্বতী মায়ে জয় মা সরস্বতী বলে কব লাগিব। জয় মা সরস্বতী। আর কি প্রোগ্রাম আছে, আর কিবা আছে নাকি গধূলি? ওম সরস্বতী নম। আচ্ছা ঠিক আছে, গধূলি কি আছে? সরস্বতী পূজা উপলক্ষে নাম এভাগ হ'ব লেডিজ গ্ৰুপৰ ফালৰ পৰা। আৰু আমাৰ ইয়াতে মানে এটা প্ৰীতি ভোজ হ'ব। প্ৰীতি ভোজো হ'ব গধূলি। আৰু এতিয়াতো ভোগ আছে খিচুড়ি। আচ্ছা মানে গোটেইখিনি প্ৰগ্ৰাম কৰা গৈছে। তো তাই কিবা অলপ কব, কীর্তন করিবা আজি? কীর্তন আজি গধূলিৰ পৰা কীৰ্তন হ'ব 7টা বজাৰ পিছৰ পৰা। আচ্ছা সরস্বতী পূজা নামাজে খুব এনজয় কৰিবা। তো তবে ধুনীয়া কাপোৰ পিন্ধি আহিছে নেকি? বিউটি পাৰ্লাৰ গৈছে কি নাই? নাই যোৱা নাই। কোনে কোনে গৈছে বিউটি পাৰ্লাৰ? বিনা বিউটি পাৰ্লাৰ হৈ গৈছে। ওকে ভেরি গুড। গিরিধার বউ হ্যাপি সরস্বতী পূজা বুলি তো কওক। থ্যাংক ইউ। হ্যাঁ মুনিয়ক সুধিমে হ্যাপি সরস্বতী পূজা কেনেকুৱা লাগিছে? সরস্বতী পূজা অর্গানাইজ কৰি ইয়াতে ভাল লাগিছে? প্ৰসাদটো অনুভৱ হোৱা নাই ন? বঢ়িয়া, এনেকে মিলা মিছাকে থাকিলে বঢ়িয়া, টাইম পাছ হৈ যাব।
আপুনি আমাৰ মাজত উপস্থাপন কৰিলেকে আমি নথৈ আনন্দিত হ'লোঁ আৰু আমি সেই গতিকে হলদিয়া অসম সমাজৰ ফালৰ পৰা আমাৰ সকলোৰে ফালৰ পৰা হয় আমি তেওঁলোকক এটা সন্মান এটা মাননী হিচাপে তেওঁলোকক অকণমান আমি আগবঢ়াইছোঁ আমাৰ যেন এইখিনি বিনম্ৰ হিচাপে গ্ৰহণ কৰে আৰু আমাক আশীৰ্বাদ দান কৰে তাৰে আমি কামনা কৰিছোঁ